Good evening, Swarup. Good evening. কি খবৰ আপোনাৰ? Good evening to all of you. Ranjan, good evening. So, the class 4. What are human values? আমি human values ole ahi golu. Human values uttam. Very good evening. Note the factors that influence human values. Krishnamani, good evening. So, প্ৰমূল্যবোধ প্ৰমূল্যসমূহ কি কি? মানৱীয় প্ৰমূল্যক প্ৰভাৱিত কৰা কাৰকসমূহ উল্লেখ কৰক বুলি কৈছে। নোট দ্য ফেক্টৰ্ছ দ্যাট ইনফ্লুৱেঞ্চ হিউমেন ভেলিউ। ভেৰি ডাইৰেক্ট প্ৰশ্ন। হিউমেন ভেলিউজ কি হয় সুধিছে, আৰু কোনবোৰ ফেক্টৰ আছে যিবিলাকে হিউমেন ভেলিউজ ইনফ্লুৱেঞ্চ কৰে। এনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰশ্নবোৰ আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব, আৰু ইমানখিনি ডেফিনেশ্যনছ আছে এবাউট হিউমেন ভেলিউজ। হিউমেন ভেলিউজৰ ওপৰত কিমান ডেফিনেশ্যনছ আছে আপোনালোকে এটা মনত ৰাখিলে হৈ গ'ল। সো এথিক্সৰ সিলেবাসখন তেনেই সৰু, আৰু প্ৰত্যেকটো যিটো সাপোজ এথিক্স বুলি আছে, সাপোজ হিউমেন ভেলিউজ বুলি আছে, প্ৰবিটি বুলি আছে, সবৰ ওপৰত এটা এটা ডেফিনেশ্যন আপোনাৰ মন পছন্দৰ ডেফিনেশ্যন হ'লে আপোনালোকৰ কাম তমাম। মিন্টু, গুড ইভিনিং। সো হিউমেন ভেলিউজ কি হয়? হিউমেন ভেলিউজ are the fundamental moral and ethical principles. Moral for individual বা small group, ethical for large groups. কিন্তু ethical হওক, moral হওক, building blocks, fundamental বা building blocks সেইবিলাকে হৈছে values, আমি অলৰেডি জানো। So এই যিবোৰ এই ইটাবিলাকে কি কৰে? গাইড এন ইণ্ডিভিজুৱেলছ থটছ, ডিচিশনছ এণ্ড বিহেভিয়াৰ টুৱাৰ্ডছ ওৱান সেল্ফ, আদাৰ্ছ। ওৱান সেল্ফ কি? আপুনি যদি এইটো ভাবে যে মই ৰেংক 1 হয়, সেইটো এটা ভেলিউ হয়। নিজৰ প্ৰতি পজিটিভ। মই চোকা হয়, মই যিটো পঢ়ো সেইটো ভালকে বুজি পাওঁ, সেইটো মনত ৰাখিব পাৰো, সেইটো এটা ভেলিউ। আৰু সেনেকে ভাবা মানুহবিলাকে সাপোজ গিটাৰ শিকিলে তেতিয়াও এইটোৱে থাকিব যে মই গিটাৰখন পাৰিম। এপিএসসি দিছে তেতিয়াও এইটো ভাবিব যে মই এপিএসসি দিলে মই পাৰিম। আৰু সমাজৰ প্ৰতি সেই তেনেকেই চাব, সেই তেনেকেই তেওঁ গাইডেড হ'ব, সমাজখনো ভাল হ'ব, ভাল কৰাৰ ক্ষমতা আছে। এণ্ড এনভাইৰনমেণ্ট। Human values includes honesty, integrity, empathy, compassion, respect, tolerance, responsibility, justice, courage, self-discipline, এইবিলাক ইনক্লুড কৰে। ইয়াৰ বাহিৰেও অনেক আছে, কিন্তু ইনক্লুড বুলি কৈ আমি কেইটামান লিখিলেই হৈ গ'ল। ঠিক আছে? সততা, অখণ্ডতা, সহমৰ্মিতা, করুণা, সম্মান, সহনশীলতা, দায়িত্ববোধ, ন্যায়, সাহস, আত্মশৃংখলা অন্তৰ্ভুক্ত। ঠিক আছে? নিজকে ৰেসপেক্ট, সেলফ ৰেসপেক্ট, নিজকে ৰেসপেক্ট কৰে। সেলফ লাভ, নিজকে ভাল পায়। সো আমি এইকেইটা কিন্তু পাহৰি যাওঁ আকৌ। সেলফ ৰেসপেক্ট, নিজকে ৰেসপেক্ট কৰিবলৈ পাহৰি যাওঁ, নিজকে ভাল পাবলৈ পাহৰি যাওঁ। সো এইকেইটা বহুত ইম্পৰ্টেণ্ট। আমি সব বেলেগ বাহিৰৰ মানুহ, আমাৰ বাহিৰে সবকে ৰেসপেক্ট কৰোঁ, সবকে লাভ কৰোঁ, কিন্তু আমি নিজকে লাভ কৰিবলৈ পাহৰি যাওঁ, নিজৰ কাৰণে ষ্টেণ্ড ল'বলৈ পাহৰি যাওঁ। সো সেইটো তেতিয়াহ'লে আমি দুখ পাওঁ। ইন্টিগ্ৰিটি, এম্পেথি, এই গোটেইকেইটা হৈছে হিউমেন ভেলিউজ, আৰু ঢেৰ হিউমেন ভেলিউজ আছে। এতিয়া আমি গম পালো হিউমেন ভেলিউজবোৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ হয় যিবিলাকে গাইড কৰে মৰেল আৰু এথিকেল বিহেভিয়াৰ। এবাৰ আপোনালোকে সকলোৱে লিখি দিয়কচোন। হিৰক, গুড ইভিনিং। Fundamental moral or ethical principles that guide an individual's thoughts, decisions and behavior. Thoughts to pray decision ahe, thought to pray behavior ahe. ঠিক আছে? So thoughts
থটছৰ আউটকাম হৈছে ডিচিশ্যন, থটছৰ আউটকাম হৈছে বিহেভিয়াৰ টুৱাৰ্ডছ কাৰ, টুৱাৰ্ডছ ওৱান সেল্ফ, আদাৰ্ছ, ছ'চাইটি এণ্ড এনভাইৰনমেণ্ট। এইকেইটা হ'ল ফাণ্ডামেণ্টেল মৰেল আৰু এথিকেল প্ৰিন্সিপলছ, মৰেল আৰু এথিকেল প্ৰিন্সিপলছ। এবাৰ লিখক, আৰু আপোনালোকে হয়তো এইটো ডাইৰেক্ট কপিও কৰিব পাৰে, নহলে আৰু অকমান বেলেগ ধৰণে একেটা কথাও লিখিব পাৰে, নহলে আৰু বেলেগ এটা ডেফিনেশ্যন দিলেও কোনো কথা নাই। চবে লিখক, চবে লিখিব লাগিব। ভেৰি চিম্পল, হিউমেন ভেলিউজ মানে আপোনালোকে সকলোৱে জানে। ইয়াৰ ডেফিনেশ্যন আপোনালোকে যি বুলি কয় ফাণ্ডামেণ্টেল মৰেল এণ্ড এথিকেল প্ৰিন্সিপলছ বুলি কয়, বিল্ডিং ব্লকছ বুলি কয় অফ ওৱানছ বিহেভিয়াৰ, ডিচিশ্যনছ। ফেক্টৰ্ছ কি কি আছে? ফেমিলি, দ্য প্ৰাইমেৰী ইনষ্টিটিউচন, প্ৰাথমিক অনুষ্ঠান where values such as honesty, respect and empathy are first inculcated. Example কি? Parents teaching children to speak the truth. আমাৰ মাহঁতে সদায় শিকাইছে, গুড ইভিনিং ৰমেশ, যে আমি সঁচা কথা ক'ব লাগে, ঠিক আছে? চ' সেইটো আমাৰ ঘৰতে আমাৰ শিকোৱা গৈছে, সেই প্ৰমূল্যবোধ, প্ৰমূল্যবিলাক, সেই ভেলিউজ বিলাক। এডুকেশ্যন, শিক্ষা, স্কুলছ আৰু ইউনিভাৰ্চিটিজ ফষ্টাৰ ডিচিপ্লিন, চাইণ্টিফিক টেম্পাৰ আৰু চিভিক ৰেছপন্সিবিলিটি। নাগৰিক হিচাপে আমাৰ যিটো দায়িত্ববোধ আছে সেইবোৰ আমি স্কুলছ আৰু ইউনিভাৰ্চিটিজ বিলাকক শিকো, যেনেকে ভেলিউ এডুকেশ্যন আৰু কমিউনিটি ছাৰ্ভিচ এক্টিভিটিজ। আজিকালি আমাৰ স্কুলছ আৰু কলেজেছ বিলাকত কমিউনিটি ছাৰ্ভিচ এক্টিভিটিজবোৰ ইনক্লুড কৰা হৈছে, ভেলিউ এডুকেশ্যন ইনক্লুড কৰা হৈছে। এইখিনিৰ পৰা আমি শিকো। আমি যেতিয়া কলেজত যাওঁ, বাটৰ নাট কৰো বা বিভিন্ন আমি কাৰ্যসূচী কৰো, সেইবিলাকৰ পৰা আমি ভেলিউজবোৰ শিকো। ছ'চাইটি এণ্ড কালচাৰ, ছ'চাইটিয়ে আমাৰ ভেলিউজবোৰ ইনফ্লুৱেঞ্চ কৰে। ফেমিলিয়ে ইনফ্লুৱেঞ্চ কৰিলে, এডুকেশ্যনে ইনফ্লুৱেঞ্চ কৰিলে, ছ'চাইটিয়ে ইনফ্লুৱেঞ্চ কৰিলে, ট্ৰেডিশ্যনছ, কাষ্টমছ এণ্ড ছ'চিয়েল নৰ্মছ শ্বেপ এথিকেল বিহেভিয়াৰ। যেনেকে ৰেছপেক্ট ফৰ এল্ডাৰ্ছ ইন ইণ্ডিয়ান ছ'চাইটি। ইণ্ডিয়ান ছ'চাইটিক আমি জ্যেষ্ঠসকলক সন্মান কৰো, সেইটো আমি সমাজৰ পৰা শিকো। ৰিলিজিয়ন আৰু স্পিৰিচুৱেলিটিৰ পৰাও আমাৰ ভেলিউজ আহে। প্ৰমোট কম্পেশ্যন, কৰোণা, নন ভায়োলেন্স, ফৰগিভনেছ এণ্ড সেলফলেছনেছ। কম্পেশ্যন, নন ভায়োলেন্স, ক্ষমা, ফৰগিভনেছ আৰু সেলফলেছনেছ। বুদ্ধাজ কম্পেশ্যন আৰু মহাবীৰছ প্ৰিন্সিপল অফ অহিংসা। চ' ৰিলিজিয়ন পালো, কি কি পালো এবাৰ শুনাওচোন, কি কি পালো? ফেমিলি ফাৰ্ষ্ট, এডুকেশ্যন ছেকেণ্ড, ছ'চাইটি থাৰ্ড, আৰু ৰিলিজিয়ন আৰু স্পিৰিচুৱেলিটি। সকলো মানুহ ৰিলিজিয়াছ নহয়, কিছুমান মানুহ স্পিৰিচুৱেল বাট নট ৰিলিজিয়াছ, এনেকুৱাও হ'ব পাৰে। পিয়াৰ গ্ৰুপ, সমবয়সীয়া গোট বা বন্ধু বান্ধৱ। বন্ধু বান্ধৱ আমি চাই চিতি ল'ব লাগে বুলি যে কয়, ফ্ৰেণ্ডছ এণ্ড কলিগছ significantly influence attitudes and behavior, especially among youth. আমি যেতিয়া সৰু হৈ থাকো তেতিয়া আমাৰ বন্ধুবিলাকে খুব ইনফ্লুৱেঞ্চ কৰিব পাৰে। পিয়াৰ গ্ৰুপছ encourage volunteering and social service. Media and technology. Media বুলি ক'লে এতিয়া আমি social media মনলৈ আহে, টিভি, চিনেমা, এইবিলাকো মিডিয়া হয়। Social and digital media can spread both ethical values and misinformation. Awareness campaigns promoting gender equality and environmental conservation. তাৰ পৰা আমি values বিলাক পাওঁ,
ঠিক আছে নিউজপেপাৰ মিডিয়া হ'ব yes জয়শ্ৰী yes নিউজপেপাৰ মনলৈ নাহে আজিকালি মিডিয়া বুলি ক'লে একদম সোশ্যাল মিডিয়াতে মনলৈ আহে আৰু কিন্তু নিউজ সিনেমা টিভি yes লাইফ এক্সপেৰিয়েন্সেস আমাৰ নিজৰ জীৱনৰ অভিজ্ঞতা আমি যত সফল হৈছো আমি যত বিফল হৈছো সেইবিলাকৰ পৰা ভ্যালু আমাৰ আহে হাৰ্ডশিপস আমাৰ যিবোৰ কষ্ট গৈছে আৰু পাব্লিক সাৰ্ভিস shape one's moral outlook disaster relief work fostering empathy and compassion disaster relief work যেতিয়া আমি কৰো তেতিয়া আমি empathy সহমৰ্মিতা আৰু compassion এতিয়া human values are dynamic human values কেতিয়াও মানে ৰৈ নাথাকে মানে ফিক্স নাথাকে human values বোৰ চেঞ্জ হৈ থাকে and evolve through continuous interaction with family education society personal experiences এইবিলাকৰ পৰা shape হৈ গৈ থাকে strong human values are essential for ethical governance social harmony and inclusive development নৈতিক শাসন ethical governance নৈতিক শাসন সামাজিক সম্প্ৰীতি social harmony সমাজত যাতে harmony থাকে সম্প্ৰীতি থাকে আৰু সৰ্বাঙ্গীন বিকাশ inclusive developmentৰ কাৰণে সুদৃঢ় মানৱীয় প্ৰমূল্য অপৰিহাৰ্য making them indispensable অপৰিহাৰ্য for both civil servants আৰু responsible citizens civil servants বিলাকে direct সেৱা কৰে direct so সেই কাৰণে civil servants বিলাকৰ কাৰণে এই প্ৰমূল্যসমূহ বহুত বেছি important আৰু responsible citizensৰ কাৰণেও এই human values বোৰ important এতিয়া আপোনালোকে মোক কওক empathy আৰু sympathy definition difference ক'ব লাগিব suppose আপুনি APSC মেইনছ দিবলৈ গৈ আছে ঠিক আছে APSC মেইনছ দিবলৈ গৈ আছে ৰাস্তাত তেতিয়াতে বাইক এক্সিডেন্টটা দেখিলে ঠিক আছে বাইক এক্সিডেন্টটা দেখিলে মানুহটা পৰি আছে এতিয়া ইয়াত কেটামান মানুহে চাই আছে আৰু আপুনি ইফালদি পাৰ হৈ গৈ আছে এতিয়া if you think যে ওহো বেচাৰাটো পৰিলে দে বৰ বেয়া লাগিছে that's sympathy ঠিক আছে sympathy simple আপোনাৰ কিবা এটা বস্তু দেখি you feel sad for them that is sympathy আৰু sympathy হৈ পিনে আপুনি ধৰি লওক অকমান পইচা দি থৈ আহিলে মই এক্সাম দিবলৈ গৈ আছো মই suppose 1000 টকা দি থৈ আহিলো বা 10000 টকা দি আহিলো যিমান দি আহিলো sympathy out of sympathy empathy to এনেকুৱা হ'ব যে you feel what the person is going through you feel what the person is going through তেওঁ কি জানি হস্পিটাললৈ যাবলে হস্পিটালে কোনো লৈ যোৱা নাই মই যদি এনেকে পৰি থাকিলে মোক যদি কোনো লৈ নগলহেতেন সো মই তেওঁ empathize কৰি তেওঁ হস্পিটালত যোৱা ব্যৱস্থা এম্বুলেন্স মাতিলো এম্বুলেন্সত মাতি পিনে তেওঁ উঠাই মেলি পঠাই দিলো so you are showing empathy you are feeling it আৰু feeling হোৱা কাৰণে এটা actionও লগত কৰিছে sympathy to action আছে এনেকুৱা sympathy action নহা নাই but sympathy to আপোনাৰ মনটো বেয়া লাগিছে but you are not feeling through the person ঠিক আছে empathize কৰা আৰু sympathize কৰা এই দুটা ডিফাৰেন্স মানে when you feel for the person we feel the pain along with the person তেতিয়া হ'ব empathy আৰু when you feel for the person হ'ব বেয়া লাগিলে দেই কথাটো তো তেতিয়া হ'ব sympathy clear ne yes or no
sympathy or empathy মাজৰ ডিফাৰেন্সটো কি আৰু কেনেকুৱা এক্সাম্পলস আৰু আমি এখিনি পাম পিছলে sympathy or empathy sympathy to অকমান sympathy empathy to feel কৰে but মানে from a distance sympathy is from a distance compassion to koruna compassion you have compassion for animals for poor people ঠিক আছে koruna for মানে you want to punish someone কোনবাই শাস্তি দিছে কোনবাই steal কৰিলে ন ঠিক আছে steal কৰিলে আৰু এজনে কৈছে যে এও steal কৰিছে এৰ হাতখন কাটি দিব লাগে chop off his hands এতিয়া আপোনালোকে কি কৰিব steal কৰিলে chop off কৰি দিব hands নে নকৰিব sympathy versus empathy মই এবাৰ চাওঁ Sympathy means feeling compassion or pity for someone else's hardship from your own perspective, while empathy means truly stepping into their shoes and sharing their emotional experience. Suppose that example is a failed test, telling a classmate, oh, you failed your test, that's too bad, but don't worry, you will get another chance. You are showing sympathy. তাৰপিছত empathy, বন্ধুজনৰ লগত থাকিলে, বহিলে, the test was so hard and I understand why you feel completely defeated and upset. মই understand কৰিছো, তোমাৰ বেয়া লাগিছে. When you understand from their point of view, our sympathy is from our point of view. Oh, একো নাই, আকৌ chance পাবা, that's sympathy. ঠিক আছে? Sympathy to যে কোনোবা যেনিবা expired হল আমাৰ relatives বোৰৰ কাৰণে sympathy yes. Sympathy বেচেৰা কিমান কি জানি দুখত আছে. Empathy is like you go there আৰু you feel the pain along with them. ঠিক আছে? তেওঁলোকৰ দুখ আমি feel কৰা, yes. Empathy is I feel with you, or sympathy I feel bad for you. Bohia, very good. Empathy to mane deeply feel kora tente, yes. Etia আপোনালোকে কলে নে chop off নকৰিব বুলি হিৰকে কলে বাকি সকলে কি কয় কোনোবাই steal কৰিলে আপোনাৰ কিবা এটা বস্তু আৰু তেওঁ ধৰা পৰিলে আপুনি chop off কৰি দিবনে hands to কিয় নকৰে because you have compassion. You have koruna. ঠিক আছে? So that feeling যে সেই feeling to নামে হৈছে koruna. আপোনাৰ ওচৰত koruna আছে, আপোনাৰ ওচৰত দয়া আছে নে? সেইকাৰণে ঠিক আছে চুৰ কৰিলি আৰু যি শাস্তি এনেকুৱা হ'ব পাৰে যি শাস্তি লয়ে দিব হেতু তই ভৰিব লাগিব বা এনেকুৱা ক'ব পাৰে যে ঠিক আছে কৰিলি আৰু নেক্সট টাইম নকৰিবি বাবা হেনে কৰিলে এৰিলে হেতু আপোনাৰ করুণা হেতু আপোনাৰ দয়া this is different from sympathy or empathy clear sympathy is ayo ই সুৰ কৰিব লগা হৈ গৈছে ও that's sympathy empathy is নাই ই কিয় সুৰ কৰিছে বেচাৰাটো খাবলে নাই সেইকাৰণে হি সুৰ কৰিব লগা হৈ গৈছে empathy and empathy হৈ মেলি you give the person buy the person a phone
So empathy is অকমান tough, হয়নে? Empathy is tougher than sympathy. Degree same লাইনতে হয়, ডিগ্ৰীটো অকমান বেছি. সহানুভূতিটো কি হ'ব? সহানুভূতিটো sympathy নে empathy? মই অসমীয়া টাৰ্মছবোৰ ন দুইটা বেলেগ বেলেগকে নাথাকে কেতিয়াবা. sympathy আৰু empathy একেটাই থাকিব পাৰে অসমীয়াত মানে. empathy is more painful. Yes, নিজে সেই পেইনটো ফিল কৰাটো বহুত ডাঙৰ কথা. So সহানুভূতি sympathy আৰু সহানুভূতি empathyও হৈ যায়. অসমীয়া দুটা বেলেগ বেলেগ শব্দ আছে জানো? যদি আছে আপোনালোকে জনাবচোন, কাৰণ কি আমাৰ ইয়াত এটা শব্দই দুইটাতে ইউজ কৰা মই দেখো মানে. Why sympathy সহানুভূতি? Yes, আৰু empathy টো সহানুভূতিয়ে হ'ব অসমীয়াত. Why are some values considered as human values? কিছুমান human values কিয় কোৱা হয়? What relevance do they have for society? কিছুমান values আকৌ human values বুলি কয়, আৰু সমাজৰ বাবে প্ৰাসংগিকতা কি সেইটো আমি চাওঁ. Human values are universal, সাৰ্বজনীন. Universal মানে চবৰ কাৰণে প্ৰযোজ্য. আমেৰিকান এজনৰ কাৰণেও প্ৰযোজ্য, এজন চাইনিজ এজনৰ কাৰণেও প্ৰযোজ্য, এজন ইণ্ডিয়ান কাৰণেও প্ৰযোজ্য. Universal moral principles that uphold human dignity. Dignity টো বৰ ধুনীয়া এটা ৱৰ্ড হয়, dignity. ঠিক আছে, এই dignity টো বহুত ধুনীয়া ৱৰ্ড. মৰ্যাদা, welfare কল্যাণ, justice ন্যায়, আৰু peaceful coexistence শান্তিপূৰ্ণ সহাৱস্থান. They are called human values because they are inherent to humanity and are accepted across cultures, religions আৰু societies. Human values বুলি কিয় কোৱা হয়? কাৰণ কি সেইবিলাক values universal হয়. সেইবিলাক values across cultures, across religions আৰু across societies এই values বিলাক প্ৰযোজ্য হয়. সেইকাৰণে এইবিলাক values of human values বুলি কোৱা হয়. Why are they considered human values? Universal in nature, accepted irrespective of religion, caste, nationality or culture. যেনেকে honesty. Honesty is valued worldwide. Honesty is valued worldwide. ঠিক আছে, এতিয়া আপোনালোকে মোক এটা এক্সাম্পল দিয়কচোন. আপোনালোকে শুনিছে honesty, আপোনালোকে শুনিছে integrity. এই দুইটা সিমিলাৰ লাইনতে বস্তু হয়. honesty আৰু integrity কিয় বেলেগ বেলেগ হয়, ইয়াৰ এক্সাম্পলটো আপোনালোকে জানেনে অলৰেডি? honesty এটা ভ্যালু হয়, integrity এটা ভ্যালু হয়. honesty সঁচা কথা কোৱাটো হয়, integrity টো সঁচা কথা কোৱাটো হয়. দুইটা মাজত ডিফাৰেন্স এক্সাম্পল পাৰিবনে আপোনালোকে? আপোনালোকে এক্সাম্পলটো লিখক, মই এটা এক্সাম্পল দিওঁ. সাপোজ এখন দোকানত কোনোবা এজন গৈ কিবা এটা বস্তু তেওঁ চুৰ কৰিলে. চুৰ কৰাৰ পিছত তেওঁ ধৰা পৰিলত তেওঁ সুধিলে, তই চুৰ কৰিছিল নেকি? সি ক'লে, yes, মই চুৰ কৰিছিলো. This is honesty. কিন্তু তেওঁ দেখিছে যে কোনো নাই, তথাপিও তেওঁ চুৰ কৰা নাই. That is integrity. চুৰ কৰা চান্স পাইছে কিন্তু তেওঁ চুৰ কৰা নাই. That is integrity. কিন্তু চুৰ কৰিলে, কৰাৰ পিছত সোধোতে তেওঁ কৈ দিছে মই চুৰ কৰিছো. That is honesty. ঠিক আছে,
So honesty টুটকো বহুত ডাঙৰ বস্তু হৈছে ইন্টিগ্ৰিটি টু ঠিক আছে ইন্টিগ্ৰিটি মানে ইউ আর হোল চুৰ নকৰে মানে নকৰে কোনোবা চাই থাকিলেও নকৰে কোনোবা নাচালেও নকৰে হেটো আমাৰ ভ্যালুতে নপৰে নকৰে আৰু মিছা কথা নকয় যিকোনো সিচুৱেশনতে মিছা কথা নকয় হেটো তেওঁৰ ইন্টিগ্ৰিটি Integrity seems to be more specific in case of system profession আৰু integrity যেতিয়া professional systemত হ'ব তেতিয়া হেতু probity হ'ব এটো যেতিয়া process to follow কৰা হ'ব process to documented হ'ব process to দেখাব পৰা হ'ব যে চাও মোৰ integrity আছে বুলি তো হেতু probity আৰু হেতু systems আৰু companies or ক্ষেত্ৰত governmentor service holders or ক্ষেত্ৰত probity to হাতিব integrity to personal হয় personal sphere ঠিক আছে কোনো দেখা নাই তথাপিও আপুনি exam হলত কোনোবাই চিটিং কৰি আছে টিচাৰে দেখা নাই তেতিয়াও মই চিটিং নকৰো that's integrity yes আৰু চিটিং কৰোতে ধৰা পৰিলে আৰু খুদিছে yes স্যাৰ মই চিটিং কৰিছিলো ঠিক আছে চিটিং কৰি পাস কৰিলে আৰু সো খুদিলে যে কোনে কোনে চিটিং কৰিছিলিও কলে যে মই চিটিং কৰিছিল that's honesty clear promote human dignity respect the intrinsic worth of every individual human values বিলাকে মানুহৰ মৰ্যাদা বৃদ্ধি কৰে respecting the rights of persons with disabilities এটো এটা human value হয় আৰু এটো across cultures এটো আছে yes মই কৰিলো that's honesty yes very good I'm very proud of you guys essential for harmonious coexistence human values bur harmonious coexistence শান্তিপূৰ্ণ সহাৱস্থানৰ কাৰণে foster trust values human values বিলাকে trust foster কৰে গঢ়ি তোলে মানে foster মানে গঢ়ি তোলে cooperation গঢ়ি তোলে আৰু mutual respect গঢ়ি তোলে so এই values বিলাকে আপোনাক এজন refined individual বনাব আপনাক এজন class lady class man gentleman দোকানীয়ে বস্তু কিনাৰ পিছত বেছিকে টকা ঘুৰাই দিলে বেছিকে দিলে বুলি কৈ ঘুৰাই দিয়াটো ইন্টিগ্ৰিটি হ'ব এটো ইন্টিগ্ৰিটি আপনি কম পালে বেছিকে দিলে তাৰপিছত ঘুৰাই দিলে that's your integrity আপনি বেছিকে নলয় হয়নে হেতু ইন্টিগ্ৰিটি so integrity to eta bahut dangor value hoy bahut dangor value mane olop sur korilo integrity to naike hoy jay olop sur korilo integrity naike hoy jay so integrity thoka mane konu wrong nokore aro integrity empathy strengthens community relationships so not sympathy it's empathy ঘুষ দিলেও নুলুৱাটো yes that's integrity ঘুষ দিলে ললে কোনবাই খুদিলে মই ঘুষ লওঁ দেই এবলি কোৱাটো এটো honesty মই ঘুষ লওঁ দেই honesty ঘুষ দিলেও নুলুৱাটো that's integrity very good বহুত ভাল examples আপোনালোকে উলিয়াই আনিছে so ethics is all about examples বুলি কলেও ভুল নহব so what example di যাব লাগিব example দিলে আপোনাৰ ক্লিয়াৰ হ'ব empathy আৰু sympathy example দিলে আপোনালোকৰ ক্লিয়াৰ হৈ যাব guide ethical decision making a values human values বিলাকে ethical decision making ত সহায়ক হয় help distinguish right from wrong integrity prevents corruption in public service
এই ইন্টিগ্ৰিটি এই ভ্যালু কথা নাজানাৰ কাৰণে নজনাৰ কাৰণে মানুহে ইন্টিগ্ৰিটিটো প্ৰেক্টিস কৰিবলৈ নোৱাৰে যদি সৰুৰ পৰা কৈ থাকে সৰুৰ পৰা যদি কৈ থাকে মিছা কথা নকবি শিকিব মিছা কথা নকবলে সৰুৰ পৰা ফেইল কৰাৰ পিছতো ৰাইজ আপ কৰিবলৈ যেতিয়া শিকাব তেতিয়া ফেইলটো বেয়া বুলিয়ে নাভাবিব আৰু মানুহবিলাকে সেই কাৰণে আপোনালোকে ভাবচোন ভ্যালুজ এই এডভেঞ্চাৰ কৰাটো এটা ভ্যালু আছিলে ইউৰোপীয় মানুহসকলৰ সো ইউৰোপৰ মানুহবিলাকে নিজৰ কমফৰ্টত থাকিব পাৰিলে কিমান ধুনীয়া জায়গাত আছিলে নহয় জানো ইউৰোপত ইমান এসি নোহোৱাকে থাকিব পৰা জায়গাত কিন্তু তেওঁলোকে কোট অসমত আহি চাহ বাগান কৰিছিলে ভাবক এটো এডভেঞ্চাৰ নহয় যদি হয় কি এতিয়াটো ৰাস্তা ভালে ক'ব গ'ল তেতিয়া ৰাস্তাও নাছিলে নো ৰাস্তা integrity is higher than honesty definitely contribute to individual আৰু collective well-being values থকা মানুহৰ সদায় মংগল হ'ব আৰু collective সামূহিক কল্যাণো হ'ব lead to a peaceful শান্তিময় আৰু just ন্যায়সংগত শান্তিময় শান্তিপূৰ্ণ আৰু ন্যায়সংগত সমাজৰ দিশে লৈ যায় কিহে এই মানৱীয় প্ৰমূল্যখিনি compassion motivates disaster relief and humanitarian assistance এতিয়া আমি এই ফ্লাডৰ সময়ত কিমান মানুহে compassion দেখালেনে হয়নে গোটেই অসম বাকি ৰাইজে compassion দেখালে বাহিৰৰ পৰা মানুহে compassionate হল empathize কৰিলে সো হেতুৱে মানুহে মানুহৰ বাবে থিয় হল সো হেতু এটা দেখা গল যে আজিৰ যুগত এই মানৱীয়তাটো মানুহে হেৰুৱাই পেলোৱা নাই তেওঁলোকৰ মাজত আছে হয়নে আৰু হেতু আমি আৰু এই পঢ়া শুনা কৰি পিনে আৰু বৃদ্ধি পাব যিমানে এইবিলাক পঢ়া শুনা কৰিব এইবিলাকে আৰু বৃদ্ধি পাব মোৰ লাইফটো বহুত চেঞ্জ কৰিলে UPSC এ যেতিয়া এথিক্স পেপাৰখন দিলে এই এথিক্স পেপাৰখন মই নপঢ়া হলে মই এই ভ্যালুজ বিলাক কতো শিকিব নোৱাৰিলো হেতেন সো এই এথিক্সে মোৰ লাইফটো চেঞ্জ কৰিছে আৰু মই 100% গ্যাৰান্টি দিছো আপোনালোকৰ লাইফটো চেঞ্জ কৰিব the most important paper এখন পঢ়িবই লাগে সবে ভাল অফিচাৰ হ'বই নোৱাৰিব ethical principles বোৰ follow নকৰাকে so very important মানে relevance for society promotes social harmony by reducing hatred ethical যেতিয়া মানুহবোৰ হ'ব human values বোৰ যেতিয়া থাকিব তেতিয়া ঘিন নকৰে ইটো হিটো discriminate নকৰে আৰু conflict নকৰে ঠিক আছে এতিয়া আগতে যেটো কাষ্ট সিস্টেম আছিলে কাষ্ট সিস্টেমত হায়াৰ কাষ্টৰ মানুহৰ ঘৰত যদি লোৱাৰ কাষ্টৰ মানুহ যায় তেওঁলোকক চকীত বহিব নিদিয়ে নো চেয়াৰ তেওঁলোকে মাটিত বহিব লাগিব তেওঁলোকৰ কাৰণে ইউটেনসিলস বেলেগ সো এটো হিউম্যান ডিগনিটি মৰ্যাদা ভংগ কৰা নহয়নে মানে এই হিউম্যান ভ্যালু তেতিয়া মানুহবিলাকে হিমান জনা নাছিলে হিউম্যান ভ্যালুজ তেতিয়া সেই সময়ত সেই লোৱাৰ কাষ্টৰ মানুহখিনিও আপত্তি কৰা নাছিলে ঠিক আছে এনেকুৱাই বুলি ঠিক আছে চাহ কাপ খালে নিজে ধুই আহিব লাগে ইয়েস এতিয়া এই কথাটো আমি বুজিব লাগিব যেনেকে সিনিয়ৰস আৰু জুনিয়ৰস ইন হোষ্টেলস জুনিয়ৰস বিলাকক ডিগনিটি মৰ্যাদা দিয়া হয় নে নো তেওঁলোকক চৰিয়াব তেওঁলোকক ৰেগিং কৰিব আৰু সেই ৰেগিংৰ কাৰণে কিমানে কলেজ এৰি দিয়ে আমাৰ সময়টো বহুতে কলেজ এৰি দিছে ৰেগিংৰ কাৰণে বহুতে কলেজ হোষ্টেল এৰি দিছে আৰু মই কটন কলেজৰ কথা কৈ আছো যিখন অসমৰ ভিতৰত তেতিয়া নাম থকা কলেজ আছিলে
তাতে আমাৰ লগৰ বহুতে দুদিনমান আহি কলেজ নোযোৱা হৈ গ'ল এই ৰেগিঙৰ কাৰণে আৰু সেই ৰেগিংটো যে হিউমেন ডিগনিটি ভায়োলেট কৰে সেই কথাটো যেনেকে এতিয়া সেই ধৰণৰ ৰেগিং লোৱাৰ কাষ্ট সকলৰ গোটেই জীৱনটো হৈ আছিলে ইয়াত বাৰু এবছৰ ৰেগিং চলে কলেজ ইউনিভাৰ্চিটি আপোনালোকে যি ইউনিভাৰ্চিটিত পঢ়িছে তাতো হয়তো ৰেগিং চলিছে হিউমেন ডিগনিটি ভংগ হোৱাৰে এক্সাম্পল ইয়েছ সো সেইকাৰণে মই সদায় বহুতে ৰেগিঙৰ পক্ষে কথা কয় মই কিন্তু ৰেগিং কেতিয়াও মই ভাল বুলি নকওঁ কাৰণ কি দিল্লী ইউনিভাৰ্চিটি 2006 মানত মই পঢ়িব গৈছো তেতিয়া এন্টি ৰেগিং তেতিয়া বন্ধ হৈছে মই নাপালো আৰু জেএনইউটো ৰেগিং টোটালি নো strict no to ragging কোনো ৰেগিঙৰ কোনো সিন চাপেই নাই সো এখন ইউনিভাৰ্চিটি কেনেকৈ চলি আছে এখন মই দুখন ইউনিভাৰ্চিটি মই জানো যে উইদাউট ৰেগিং চলি আছে তেনে ক্ষেত্ৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেগিং কিয় এতিয়ালৈকে চলি আছে এতিয়া মই নাজানো এতিয়া চলিছে নাই কিন্তু কেইবছৰমান আগৰলৈকে মই শুনি আছিলো ৰেগিং চলে বুলিও সো সেইবোৰ বস্তু পিছলে গৈ পিনে আজি পৰা 200 বছৰ পিছত যেতিয়া আমি আমাৰ ইতিহাসটো ঘূৰি চাম আমি দেখিম যে এনেকুৱা ৰেগিং হোৱাৰ কাৰণে বহুতে এক্সট্ৰিম ষ্টেপো লৈছে বহুতে হেতু কাৰণে সো এইখিনি আমি চাব লাগে ক্ৰিটিক্যালি চাব লাগে এইখিনি কথা আৰু এইখিনি কথা আমি ইমপ্ৰুভ কৰিব পাৰো strengthen democracy good governance through honesty accountability আৰু justice ঠিক আছে accountability justice একেখিনি কথাই ঘূৰি আছে দেখিছেনে সো এথিক্সটো আপোনালোকে লিখি বহুত ভাল পাব এথিক্সৰ কিৱৰ্ডছ কিটা আপুনি আয়ত্ত কৰি ললে লিখি ভাল পাব নিজৰ এক্সাম্পলছ আপোনালোকে দিব পাৰিব encourage inclusive development by ensuring equality and respect for all sections of society মই আপোনালোকক এটা এক্সাম্পল দিওঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি যিবোৰ ফ্ৰেছাৰ্ছ হয় ফ্ৰেছকে আহে ল'ৰা ছোৱালী বা নিউ কামাৰ্ছ তেওঁলোকক পঢ়ু বুলি কোৱা হয় আৰু পঢ়ুবিলাকক এলকহল আনিবলৈ পঠোৱা হয় পঢ়ুবিলাকে গৈ এলকহল লৈ আহে এনেকুৱা আনহাতে আলাহাবাদ ইউনিভাৰ্চিটি মই এজনক সুধিলো যে আলাহাবাদ ইউনিভাৰ্চিটি তহঁতৰ তাৰ পৰা ইমান কিটা সিভিল সাৰ্ভেন্টছ কিয় ওলাই আইএছ কিয় ওলাই ইমান কিটা বেংকত পায় ইমান কিটা সিডিএছত পায় সবে কোবাত নহত কোবাত পায় এসএসসি ক্লিয়াৰ কৰে কিয় কাৰণ কি যেতিয়া এটা পোৱালি আহে সিনিয়ৰ্স বিলাকে নিজৰ উইংছৰ আন্ডাৰত আনে আবেলি সময়টো খেলিব দিয়ে সন্ধিয়া হোৱাৰ লগে লগে সন্ধিয়া হোৱাৰ পিছত যদি কৰিডৰত পোৱালিটো ঘূৰি ফুৰা দেখে সিনিयर আহি কব चाचा जी को बताएं क्या फोन करे क्या काहे नहीं पढ़ रहे हो তাপা পঢ়িবলৈ পঠাব আৰু সোনকালে হৈ ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰাব আৰু যিবোৰ সিনিয়ৰ্স আহে কলেজলে সিহঁতি গিফটস লৈ আহিব আৰু এই সিনিয়ৰ বিলাকে জুনিয়ৰ বিলাকক খৰচ কৰিব নিদিয়ে কবালে লৈ গলে পোৱালিটোক খুৱাব আমাৰ ইয়াত ঐ পঢ়ু তই পইচা দে ঠিক আছে সো গোটেই সিস্টেমটো চাও ইয়াত এসএসসি বেংক ক্লিয়াৰ কৰা আইএস হোৱাৰ পিছত নিজৰ কলেজ হোষ্টেললৈ আহিব আৰু চাৰিওফালৰ পৰা সব পোৱালিবিলাকে ঘেৰি ধৰিব আৰু কব তাত এনেকুৱা ট্ৰেইনিঙত এনেকুৱা খাবলৈ পায় এনেকুৱা সিস্টেমত সো এই গোটেইখিনি তেওঁলোকক সপোন দেখুৱাব তেওঁলোকৰ এক্সপেৰিয়েন্সবোৰ শ্বেয়াৰ কৰিব সো এতিয়া চাওক দুখন ইউনিভাৰ্চিটি একেই কিন্তু ইয়াৰ ভ্যালুজ বিলাক চাওক আৰু ইয়াৰ ভ্যালুজ বিলাক চাওক কিয় ভ্যালুজবোৰ কিয় ইমান ইম্পৰ্টেন্ট চাওক কি ভ্যালুজ আছে ইয়াত
পহুক এলকহল আনিবলৈ পঠাইছে ইয়াত পঢ়িবলৈ কৈছে देखियो मत नहीं तो चाचा जी को डायरेक्ट फोन लगेगा सो সেইটো কথা আমাৰ টেলেন্টৰ কোনো কমি নাই গুৱাহাটী ইউনিভাৰ্সিটিত আলাহাবাদ ইউনিভাৰ্সিটিত বহুত চুকা ল'ৰা ছোৱালী যায় এনেকুৱা নহয় বহুত কষ্ট কৰিব পৰা ল'ৰা ছোৱালী যায় এনেকুৱা নহয় আমাৰ ল'ৰা ছোৱালী বহুত কষ্ট কৰিব পাৰে ডিফাৰেন্স ইজ what values দুইটা আলাহাবাদ ইউনিভাৰ্সিটি আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰ মাজত ডিফাৰেন্স হৈছে values মই JNU DU কথা নকওঁৱে মই আলাহাবাদ ইউনিভাৰ্সিটিৰ কথা কৈছো য'ত এখন ষ্টেটত থকা এখন ইউনিভাৰ্সিটি JNU দিল্লী ইউনিভাৰ্সিটি এইবিলাক দুটো বাহিৰত এটা মেট্ৰ সিটিত থকা এখন ইউনিভাৰ্সিটি হয় সো এই ভ্যালুজবোৰ চেঞ্জ কেনেকৈ হ'ব by thinking by discussing by recognizing মানুহে গমেই নাপায় যে এইবোৰ ৰং হয় বুলি সো এই মানুহবিলাকে গমেই নাপায় ৰং হয় বুলি ঠিক কেনেকৈ কৰিব ভুল হৈছে বুলি গম নাপায় পেৰেন্টস বিলাকেও কৈ পঠাইছা মুকটো কৈ পঠাইছিলে সা তো ৰেগিং হ'ব তই কিন্তু উল্টা একো নকবি আৰু কোনো কমপ্লেইন দিব নাযাবি কিন্তু কমপ্লেইন দিব গলে তোৰ বেছি হে ৰেগিং হ'ব ঠিক আছে সো কোনো কমপ্লেইন দিব নাযাবি কোনো হেৰি নকৰিবি যি খুধে সহ্য কৰি লবি ৰেগিংটো একো নহয় ইটস জাস্ট ফান সো এনেকে শিকাবলগীয়া হৈছিলে পেৰেন্টস বিলাকে বহুত উৎকণ্ঠিত হৈ থাকে কি হ'ব বুলি লাইফ লগে লষ্ট হৈছে ইন ৰেগিং so these are some things which we need to change in our universities encourage inclusive development by ensuring equality and respect for all sections of society Pohilu support sustainable development through responsibility towards future generations and the environment future generations aru environmentor proti ami daittohil hau jeta ami values thake ar ei values bur norokhar karone amar environment to degrade hoy goise amar kediman agot ussed hoisile hilhaku bill unise hilhaku bill kot ase janene apnaloke hilhaku bill khon etia bile hoi thoka nai tat manuhe ghor banai hek korile ঠিক আছে hilhaku bill Guwahati wetland of ভিতৰত পৰিছিলে আৰু সেই wetlandত পানীবোৰ গৈ পৰিছিলেগে এতিয়া সেই hilhaku bill যদি পুতি পেলাইছে wetland বোৰ কেনেকুৱা জানেনে এনেকুৱা সো গুৱাহাটীৰ পৰা যিমান পানী যায় এই wetland বিলাকত সোমায় এই wetland বিলাকৰ পৰা পানীটো তললে water table লৈ যায় ঠিক আছে এতিয়া আপুনি যদি hilhaku bill খন পুতি পেলালে এই পানীটো ক'ত যাব এতিয়া পানীটো ওভাৰফ্লো হ'বনে এই ওভাৰফ্লো হোৱা পানীকে ফ্লাড বুলি কয় সো আমি যদি এটো গভৰ্নমেন্টে স্ট্ৰিক্টলি ধৰিলে হেতেন প্ৰথমৰ পৰাই গভৰ্নমেন্টৰ কেজনমান বিষয়াৰ কাৰণে আৰু এই বিষয়জনে পইচা লৈ এলাও কৰিছে যদি এলাও নকৰিলে হেতেন মানুহবিলাকে ঘৰ নবনালে হেতেন নহয় হয়নে হাতগাঁও yes যদি এলাও নকৰিলে হেতেন মানুহবিলাকে ঘৰ নবনালেতেন কিন্তু গভৰ্নমেন্টে এলাও কৰিলে ইলেক্ট্ৰিসিটি কানেকশন দি দিলে সো মানুহবিলাকে 10-20 বছৰ তাত থাকিব ললে সো আনপ্ল্যান্ড এনেকুৱা ডেভেলপমেন্ট নহয় এটো এটা আনএথিক্যাল কাম এটা কাৰণে আমি এই ভুক্তভোগী হ'ব লগিয়া হৈছে ফ্লাড এতিয়া অকমান বৰষুণ দিলে ফ্লাড হোৱা হৈ গৈছে গুৱাহাটী কিন্তু এটো হপলে না লাগিছিলে ইয়াটো এথিক্যাল কথাই আহি যায় আৰু আপোনালোকে এই এথিক্যাল কনসার্ন টু বাকিখিনি জিএস পেপাৰ টু কাৰণ হিচাপে অকল জিএস পেপাৰ 4 বুলি নহয় জিএস 2 3 ইভেন 1 অটো আপোনালোকে
ethics principles বোৰ add কৰিব পাৰে এটা point add কৰিব পাৰে permission দিয়াটোৱে ভুল yes systematically way এখিনি হৈছে ভুলখিনি support sustainable development through responsibility towards future generations কাৰণে আমি গুৱাহাটীখন হেক কৰি থৈ গৈছো environment এতিয়া আমি যদি ক'বাত ফুৰিবলৈ যাওঁ suppose hill station এটা গলো সেই hill station টা কুৰকুৰে পেকেট পেলাই থৈ আহিলো বলে চিপছৰ পেকেট পেলাই থৈ আহিলো bottles পেলাই থৈ আহিলো কেনেকুৱা লাগিব ভাল লাগিব না কিন্তু হেতু কৰি থৈ আহে একদম লেটাৰ কৰি থৈ আহে এটা হিমাচল তেনেকুৱা হৈছে গুটেই বস্তুবোৰ লেটাৰ কৰি থৈ আহিছো আমি নেক্সট মানুহ আহিব না পিছত এদিন আমি নিজে হেম কম যে ইমান লেটাৰ build social trust আৰু national unity by fostering cooperation tolerance আৰু civic responsibility আচ্ছা এই কনক্লুজন ইত্যাদিবোৰ লিখিব নালাগে দেই এটো জাস্ট ইয়াত আপোনালোকক বুজাবলৈ দিয়া হৈছে এইকিটা লিখিব নালাগে ডাইৰেক্ট এই প্যাৰাগ্ৰাফটো এনেকৈ লিখিলে হৈ গ'ল human values are the foundation of an ethical society আমি যদি ethical society বিচাৰো তেতিয়া human values a foundation হয় in an era marked by polarization মেৰুকৰণ Hindu Muslim corruption are environmental challenges values such as integrity compassion tolerance and justice are indispensable for achieving peace inclusive development and good governance etu hoy conclusion comes first to our mind next family as an institution is inculcating values seems to get deteriorated in the recent past do you agree সাম্প্ৰতিক সময়ত প্ৰমূল্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত এক অনুষ্ঠান হিচাপে পৰিয়ালৰ ভূমিকা অৱনতি ঘটা যেন লাগে আপনি সন্মত নে The family is the primary institution প্ৰাথমিক অনুষ্ঠান বহুত বাৰ পাইছো ফ্যামিলি যত আছে আমি এনেকৈ লিখিবই লাগিব of socialization ঠিক আছে সমাজিকীকৰণ socialization মানে কি জানেনে আপোনালোকে where individuals first learn values such as honesty empathy respect responsibility and compassion সমাজিকীকৰণ মানে কি সকলোৱে ক'ব লাগিব socialization তো সকলোৱে জানে আপোনালোক সকলোৰে socialization হৈছে আমি তো জন্তু হৈ জন্ম লৈছিলো আমাক মানুহ বনাইছে আমাৰ ঘৰত মানুহ বনাইছে কেনেকৈ কথা পাতিব লাগে আলহী আহিলে মাতখাৰ দিব লাগে হয়নে কাবাৰ গা বেয়া হলে খবৰ লবলৈ যাব লাগে কোনবা ঢুকালে মানে খবৰ লবলৈ যাব লাগে হেবিলাক আমাৰ মূল্য দিছে প্ৰমূল্য সমূহ দিছে দায়িত্ব জ্ঞান আমাক শিকাইছে টু সোশ্যালাইজ ওয়ানসেলফ কিছুমান ভাল কথা থাকে কিছুমান বেয়া কথা থাকে ছোৱালী মানুহে কাম বন কৰিব লাগিব হেতু সোশ্যালাইজেশনৰ পাৰ্ট হয় মোৰ মতে লৰা ছোৱালী সবে সমানে শিকিব লাগে লৰা ছোৱালী বুলি কথা নাই সবে শিকিব লাগে While its role has weakened due to socio-economic changes, it still remains indispensable for value formation. By the role of family and society, yes. Family or society amak samajot keneke thakibo lage tak hikai. Reasons for deterioration. Obanotir karon homu ki? Rise of nuclear families has reduced intergenerational learning আৰু moral guidance. এতিয়া nuclear families থাকে যত ককা আইতা নাথাকে ককা আইতা নাথাকে আইতা স্পেলিং কি আইতা ঠিক আছে নে আইতা কি হয় স্পেলিং টু আইতা দন্তিয়াটো হ'ব নে মধনিয়াটো হ'ব আইতা
মধুনীয়া তো হ'ব নিচিনা লাগিছে মোৰ দন্তীয়া ত নেকি দন্তীয়া ত আইতা দন্তীয়া ত ওকে সো ককা আইতা খুৰা খুৰী হয়নে এই সকলৰ লগত যদি আমি নাথকা হলো সো পেৰেন্টস বিলাকো যদি দুজনে গুচি যায় জবস কৰিবলে তেতিয়া আগতে যেনেকে সোশ্যালাইজ কৰা হৈছিলে এতিয়া কৰা পসিবল নহয় busy lifestyles আৰু dual income households দুজনে ইনকাম কৰিবলৈ যায় have less time for value based parenting কৰিবলৈ দিগদাৰ excessive digital media exposure often replaces family interactions and influences behavior consumerism materialism have shifted focus from character building to material success. Brands লাগিব আমাক brands আমি পিন্ধিব লাগিব এটা টি-শাৰ্ট হলে নহব মাল্টিপল টি-শাৰ্টস লাগিব মাল্টিপল টি-শাৰ্টস এটা এজোৰ জোতা হলে নহব মাল্টিপল জোতা লাগিব আমাক সো কনজিউমাৰিজম ম্যাটেৰিয়েলিজম ঘড়ী এটা হলে নহব কেবাটাও ঘড়ী লাগিব ফৰ ডিফাৰেন্ট অকেজনস ডিফাৰেন্ট ঘড়ী সো ম্যাটেৰিয়েলিজম ফোনো লাগিব লাখ টকাৰ ওপৰত ফোন লাগিব have shifted focus from character building to material success ঠিক আছে গাড়ী আগতে গুটেই গাঁওখনৰ ভিতৰত এখন গাড়ী আছিল আজিকালি এখন ঘৰতে দুখন তিনিখন গাড়ী সবৰ কাৰণে বেলেগ বেলেগ গাড়ী মানে সো ম্যাটেৰিয়েল সাকসেসটোত বেছি গুৰুত্ব দিয়া হৈছে এই মানুহজনৰ মূল্য কি মূল্যবোধ কি ভ্যালুজ কি কি কোনো কথা নাই তেওঁ যদি বক্ৰ পথৰে এবোৰ আৰ্ন কৰিছে তেতিয়াও কোনো কথা নাই মুঠতে তেওঁ ভাল ভাল দামী দামী বস্তু পিন্ধিছে হেতুৱে তেওঁৰ ভাল বুলি আমি ভাবিছো এটা ৰুমত বহি মানুহবিলাকে কথা পাতিছে আজিকালি একেটা ৰুমত বহি প্ৰতিটো মানুহে মোবাইল চাই থাকে নো কথা বাৰ্তা ইয়েস জয়েন্ট ফ্যামিলি আছিল আগতে জোকস শেয়াৰ হৈছিলে জোকস কৈছিলে মানুহবিলাকে সাধু কৈছিলে আজিকালি হেবোৰ নাই ভূতৰ কথা পাতিছিলে লগ খাই বিভিন্ন কথা পাতিছিলে মুঠতে কিন্তু এতিয়া হে তেনেকুৱা ধৰণৰ সবেই নিজৰ মোবাইল লৈ পিনে ব্যস্ত লগ পালে ফটো তুলিলে তাৰপিছত আপলোড কৰিব লাগি গল তাৰ পিছত মানুহবিলাকে কমেন্ট দিছে হে কমেন্ট বিলাক চাবলৈ লাগি গল সো প্ৰেজেন্টত নাথাকে ভাৰ্চুৱেল দুনিয়াখনত থাকে ভাৰ্চুৱেল প্ৰেজেন্টটো কন্টেন্টৰ কাৰণেহে ইউজ কৰা হৈছে নিচিনা হৈছে কন্টেন্ট আৰু পিকচাৰখনৰ কাৰণে বা ভিডিঅ'টোৰ কাৰণে present to is becoming a place for content আৰু মানুহবোৰ আছে ক'ত focus to ক'ত in a virtual media পুৰা virtual আৰু materialistic ঠিক আছে decline in shared family activities such as meals storytelling and discussions reduces value transmission so আগতে similar আছিল কাৰণ কথা বতৰা পাতিছিলে similar যেনে কথাই নাপাতে সব বেলেগ বেলেগ নিমিলে মিলিবলে কথা পাতিব লাগিব ন জুনাক নিখা চোতালত বহি ৰেডিঅ' শুনা দিনবোৰ এতিয়া নাই গৈ yes জুনাক নিখা জুনটো জ্বলি আছে ফুল মুন হ'ব পাৰে কেতিয়াবা তৰাবোৰ আছে আৰু তাৰ তলত বহি পুৰা মানুহবিলাকে কথা পতা গল্প কৰা ভাত খোৱা আগত সো এইবিলাক এতিয়া নাই সো ইয়াত বহুত ভ্যালু ট্ৰান্সমিশন হৈছিলে এই ভ্যালু ট্ৰান্সমিশন বোৰ নাই জুন চাবলে সময়ে নাই আজিকালি কাৰো এইবিলাক কথা আপোনালোকে ধুনিয়াকে লিখিব পাৰে এছেত জানে নাই এছেত আপোনালোকে বহুত স্কোপ পাব এনেকুৱা কথাবোৰ লিখিবলে
আৰু এইবোৰ কথা এক্সামিনাৰজনেও তেওঁ দেখি পাব, তেওঁ ইমেজিন কৰি পাব এইবিলাক কথা। মই যেনেকৈ ইমেজিন কৰি পাইছো, চ' সেইখিনি কথা আপোনালোকেও লিখিলে মানে চ' বহুত ৰিলেটেবল হ'ব। ৰিলেটেবল হ'লে, এক্সাম্পলবোৰ ৰিলেটেবল হ'লে আপোনাৰ আনচাৰখন ভাইৰেল হ'ব। চ' আপোনাৰ আনচাৰ যিটো লিখিছে এইটো ভাইৰেল হ'ব লাগিব কণ্টেণ্টটো, তেতিয়া মাৰ্কছ পাব। However, family continues to remain relevant. তথাপিও পৰিয়ালৰ প্ৰাসংগিকতা বৰ্তি আছে বুলি কৈছে। Family is the first school of ethics where children learn empathy, honesty, and discipline. Parents serve as role models and children often imitate their conduct. মই এটো জানো যে it is very hard to teach people, to teach kids, but they always imitate their parents. Parents বিলাকে যদি টেবুলত বহি পঢ়ি থাকে, parents বিলাকে যদি হাৰ্ড ৱৰ্ক কৰা দেখে, parents বিলাকে যদি কম্পেশনেট দেখে, parents বিলাকে এম্পেথি কৰা দেখে, এইবোৰ ডিসিপ্লিন থকা দেখে, শিকিব, নিজে শিকিব। So parents হল role models. Parentsৰ role model মানে কি, তেওঁলোকে নিজৰ ৰোলটো পেৰেণ্টছৰ নিচিনাকে মডেল কৰে, সেইটোৱে ৰোল মডেল আৰু। ঠিক আছে, পেৰেণ্টছক ইমিটেট কৰে, আমি যাক ইমিটেট কৰো সেইজন হল আমাৰ ৰোল মডেল, আৰু পেৰেণ্টছ আমাৰ ৰোল মডেল হয়। আমি আমাৰ পেৰেণ্টছৰ নিচিনাই হৈ যাওঁগে, আমি বিচাৰো নিবিচাৰো আমি পেৰেণ্টছৰ নিচিনাই হৈ যাওঁগে। কেতিয়াবা আমি বিচাৰো আমি পেৰেণ্টৰ নিচিনা হ'বলৈ, কেতিয়াবা নিবিচাৰো যদিও হৈ যাওঁ। Emotional security provided by families nurtures resilience and moral development. পৰিয়ালে প্ৰদান কৰা আবেগিক নিৰাপত্তাই সহনশীলতা আৰু নৈতিক বিকাশ পুষ্ট কৰে। Families continue to shape responsible citizens despite external influences. External influences আছে, নোহোৱা নহয়, বাহ্যিক প্ৰভাৱৰ পিছতো পৰিয়ালে দায়িত্বশীল নাগৰিক গঢ় দিয়াত অব্যাহত ৰাখিছে। So ইয়াত আমি প্ৰশ্নটো আছিলে বৰ উল্টাকে, family as an institution in inculcating values seems to get deteriorated in the recent past. Do you agree? ইয়াত আমি yes বুলি ক'ব লাগিব, yes অলপ হৈছে, however বুলি কৈ কাউন্টাৰ পইণ্টছ বিলাকো দিব লাগিব। আৰু এইটোৱে হৈ গ'ল এটা ক্ৰিটিকেলি আপুনি আনসাৰ কৰা কুৱেশ্যন। আৰু ইয়াত ক্ৰিটিকেলি এনালাইজ বুলি লিখা নাই, ডু ইউ এগ্ৰি বুলিও লিখি দিয়ে। সো এনেকুৱা যেতিয়া থাকিব তেতিয়া অকল এক পক্ষ নেলিখিব, both sides লিখিব। Okay, clear? Yes, no? Way forward. Promote quality family time and open communication. Encourage value-based parenting and ethical role modeling. Value-based parenting encourage কৰিব লাগে, আৰু ethical role modeling. Parents যদি স্মোক কৰে, ল'ৰা ছোৱালী নিজে শিকিব। Parents যদি এলকহল কনজিউম কৰে, ল'ৰা ছোৱালী নিজে শিকিব। Parents যদি এক্সাৰসাইজ কৰে, ল'ৰা ছোৱালী নিজে শিকিব। Parents যদি বুকস পঢ়ে, ল'ৰা ছোৱালী নিজে শিকিব। Ensure balanced use of digital media by children. Parents ফোনত ব্যস্তচোন, আমি ল'ৰা ছোৱালীবিলাকক কি দেখাম, হয়নে? Strengthen collaboration between family, schools আৰু community in value education. So আমি family, schools আৰু community collaboration লাগিব, তেতিয়াহে আমি value education দিব পাৰিম, যিটো বহুত বেছি important। যদি আমি peaceful, harmonious যদি society আমাক লাগে, য'ত শান্তি বিৰাজ কৰে, য'ত hatred নাথাকে, য'ত environment আমি খাই নেপেলাওঁ, শেষ কৰি নেপেলাওঁ, য'ত আমি ৰিভাৰ্ছবোৰ পলিউট কৰি নিদিওঁ, মানে য'ত আমি পাহাৰবোৰ খান্দি
ডাঙৰ ডাঙৰ ৱাটাৰ বম্ব বনাই নেপেলাওঁ মাইনিঙৰ কোবত ঠিক আছে সো হেতু কাৰণে current family's role in inculcating values has weakened due to modernization and technological changes. However, by adapting to changing social realities, the family can continue to remain the most influential institution in shaping ethical, responsible, and compassionate individuals. Ethical, responsible, নৈতিক দায়িত্বশীল আৰু করুণাময় ব্যক্তি গঢ় দিয়াত আটাইতকৈ প্ৰভাৱশালী অনুষ্ঠান হিচাপে নিজৰ স্থান বজাই ৰাখিব পাৰে continue to remain the most influential institution so ethicsৰ ক্ষেত্ৰত family role to মই ভাবো এটো সদায় থাকিব যেতিয়ালৈকে family থাকিব তেতিয়ালৈকে family role to number 1 পজিশনত থাকিবই so আমি family বোৰ যেতিয়া strong কৰিম family বিলাকৰ যেতিয়া আমি value based learning আৰু education promote কৰিম আৰু এই family পৰে আমি society এখন সবল কৰিব পাৰিম society এটা সৰু অংশ আমাৰ দেশ হয় society is big তাৰ মাজত সৰু এটা আমাৰ বস্তুটো হৈছে nation society আমাৰ সৰু নিচিনা লাগে society is bigger than a nation ঠিক আছে society is bigger entity than a nation society next what can ethics seek to promote in human life how do institutional barriers prevent its realization ethics নীতি শাস্ত্ৰই মানৱ জীৱনত কি প্ৰসাৰ কৰিব বিচাৰে মানৱ জীৱনত কি প্ৰসাৰ কৰিব বিচাৰে প্ৰতিষ্ঠানিক বাধাসমূহে ইয়াৰ বাস্তৱায়নত কেনেদৰে বাধা দিয়ে ethics focuses on highest ideals of human life by guiding individuals to act in accordance with moral values such as integrity, justice, compassion, and responsibility. What ethics seeks to promote in human life? নীতি শাস্ত্ৰই মানৱ জীৱনত কি প্ৰসাৰ কৰিব বিচাৰে? Integrity আৰু honesty, অখণ্ডতা আৰু সততা। অখণ্ডতা আৰু সততা। E. Sridharan maintained transparency and integrity while executing the Delhi Metro project. ঠিক আছে? E. Sridharane transparency and integrity maintain koile executing Delhi Metro project. Justice and fairness. Ethics se ki kore? Justice and fairness prokhar kore. The Right to Information Act, RTI Act 2005, empowers citizens to hold public authorities accountable and promotes fairness in governance. তথ্য জনাৰ অধিকাৰ RTI যিখন আইন আছে সেই আইনে পাব্লিক অথৰিটিজ যিবিলাক আছে পাব্লিক অথৰিটি হিসাব খুজিব পাৰে হিসাব accountable বনাব পাৰে compassion and empathy during the COVID-19 pandemic healthcare workers and volunteers risked their lives to serve patients responsibility and accountability daitobodh aru uttordaitto the election commission of India enforces the model code of conduct to ensure free and fair elections so ethics or karone eikhini free and fair elections amar hoi ase ethics or karone ei daitobodhor karone COVID-19 ot jihokol doctors both doctors mane died due to COVID fighting COVID hoy na nohoy they could have nijoke bosabo parile heten teoloke janisile but they fought aru hetu empathy boli kobo aru hetu daitobodh boli kobo responsibility boli kobo social harmony or respect ethics and the longer tradition at Golden Temple
serves free meals to people of all religions and backgrounds, reflecting equality and compassion. ফ্লাডৰ সময়ত পাঞ্জাবৰ পৰা মানুহ আহি পাই গৈছিলে নে অসমক হেল্প কৰিবলৈ? শিখ কমিউনিটি ভলান্টিয়াৰ্স আমি দেখিছিলো পাঞ্জাবৰ পৰা আহি গৈছিলে আৰু বিভিন্ন ৰিলিজিয়নৰ মানুহবিলাকে ডোনেট কৰিছে অসমৰ আউট অফ ইণ্ডিয়া মানুহবিলাকো হেল্প কৰিছে people from all religion all caste সবেই হেতু কৰিছে because of these things which কি values human values আৰু human values এতিয়াও জীয়াই আছে মানে লিভিং ডেড হৈ যোৱা নাই human values এতিয়াও আছে humans আছে human values আছে greed আছে মানুহবিলাকৰ violence আছে মানুহবিলাকৰ মাজত কিন্তু তথাপিও human values বিলাকো আছে institutional barriers corruption the 2G spectrum case exposed weaknesses in transparency and public accountability political interference frequent transfer of honest officers can discourage ethical administration ethical কাম কৰিব গলে মানুহৰ ট্ৰান্সফাৰ হৈছে আপোনালোকৰ ট্ৰান্সফাৰ হ'ব ethical কাম কৰিলে উপায় নাই হেতু badge of honor বুলি ভাবিব পাৰে transfer is always better than jail মই ভাবো transfer better than jail আপোনালোকে কি ভাবে মই নাজানো Ashok Khemka yes transfer is better than jail transfer is better than he je mur tuli dangi thakibo nwara obostha hoy shame transfer bahut better hoy notun thai ekhon pabo boria better than jail better than shame red tape delays in welfare schemes due to excessive bureaucracy deprive citizens of timely benefits বুঢ়ী মানুহ এগৰাকী আছে তেওঁ সৰকাৰ পৰা বেনিফিট পাবলে তেওঁ ডকুমেন্ট এখন উলিয়াব নোৱাৰিলে আপুনি ডকুমেন্টখন উলিয়াই আনক বুলি কলে ডকুমেন্টখন উলিয়াই আনোতে 1 উইক গুছি গল আৰু চিকিৎসা নোপোৱাৰ কাৰণে এই বুঢ়ী আইতা গৰাকী ডাইড এইটোৱে হৈছে ৰেড টেপিজম ঠিক আছে বুঢ়ী আইতাজনীক দেখিয়ে গম পাইছে তেওঁ সিনিয়ৰ সিটিজেন হয় কিন্তু তেওঁৰ কিবাখন সাৰ্টিফিকেট স্কুল লিভিং সাৰ্টিফিকেট এখন বিচাৰিলে আৰু এতিয়া ভাবক এতিয়া ফৰ এক্সাম্পল ফ্লাডত উটি গল কোপা বিচাৰি পাব কিন্তু হেল্প নপৰাৰ কাৰণে বহুত মানুহে টাইমলি বেনিফিটস নাপায় বহুতৰ এডমিশন নহয় কলেজত because of certificate উলিয়াব নোৱাৰে nepotism আৰু favoritism preferential appointments আৰু undermine merit আৰু public trust এইবিলাকে ethical governance ত বাধা আনে weak accountability delayed disposal of corruption cases reduces deterrence against unethical conduct conclusion ethics flourishes কেটা flourish কৰে যেতিয়া institutions uphold transparency accountability and the rule of law institution বিলাকে যদি transparent নহয় accountable নহয় হিসাব নিদিয়ে তেনেহলে হিসাব যদি নিদিয়ে কোপৰা corruption ধৰা পৰিব as Mahatma Gandhi observed the best way to find yourself is to lose yourself in the service of others ethical institutions are indispensable for good governance and public trust ঠিক আছে law and ethics are two tools for controlling human behavior law aru ethics
এই দুটা সার্কেল আছে A আৰু B কোনটো এথিক্স আৰু কোনটো ল কক explain with examples how the two differ in their approach কোনটো ল হয় আৰু কোনটো এথিক্স হয় আপোনালোকে কক बोलिए बोलिए बताइए बताइए কোনবা এটা ল হয় আৰু কোনবা এটা এথিক্স হয় বি ইজ এথিক্স বুলি কৈছে মিস বৰাই মিস্টাৰ বৰুৱা বি A law B ethics Swarup Das yes Krishnamani yes you all are correct B to ethics or A to law law and ethics are complementary mechanisms for regulating human conduct eta itur poripurak ekhine law ekhine ethics duita human conduct human behavior guide kore যদি ল নাথাকিলে হেতেন এথিক্স নাথাকিলে মানুহবিলাক কেন ওয়াইল্ড হৈ নগলতেন জন্তুৰ নিচিনা law prescribes minimum standard of behavior minimum এটোটো কৰিবই লাগিব এই মিনিমামটো নকৰিলে জেলত ভৰাই থৈ দিয়া যাব enforceable by the state whereas ethics inspires individuals to voluntarily pursue what is morally right and even beyond legal obligations কোনো legal obligation নাই রাস্তা দি গৈ আছে কোনবা পড়িলে বাইক লৈ আপনার obligation নাই আপনি যাবগে পারে no problem can go but beyond what is morally right what is morally right beyond legal obligation beyond legal obligation মনত ৰাখিব লিখি লওক এবাৰ beyond legal obligation হেতুৱে ethics হয় ethics is bigger sphere legal is very limited ন্যূনতম তো হৈছে legal আৰু যেটো নৈতিকতা beyond legal differences between law and ethics কি কি differences আছে আমাৰ basis law based on constitution statutes judicial decisions statutes মানে laws paying income tax is a legal obligation ঠিক আছে ethics based on moral values conscience societal norms donating to disaster relief is ethically desirable but not legally compulsory it's a disaster amar hol tar karone ami donate koratu কোনো illegal নহয় donate নকৰিলে বা হয়নে কিন্তু কৰাটো আমাৰ ethically desirable হয় আৰু সব মানুহে কৰিলে nature of compliance is enforced through sanctions and punishment drunk driving attracts fines or imprisonment drunk driving to unethical or illegal হয় ethical হয় জানো towards your life towards someone who's sitting next to you তেওঁলোকৰ life is in danger কিমান মানুহৰ life গৈছে because of drunken driving compliance is voluntary ethics and guided by conscience স্বেচ্ছামূলক হয় আৰু বিবেকৰ দ্বাৰা পৰিচালিত বিবেকৰ conscience মানে বিবেক returning a lost wallet despite having no legal obligation হেতু হৈছে ethics law objective কি maintains public order protects rights অধিকাৰসমূহ আমাৰ সংৰক্ষণ কৰা সুৰক্ষিত কৰা অধিকাৰ সুৰক্ষিত কৰা ethics কি ন্যায় প্ৰমোট কৰে integrity প্ৰমোট কৰে compassion আৰু human welfare নীতিশাস্ত্ৰই ন্যায় অখণ্ডতা করুণা মানৱ কল্যাণৰ প্ৰসাৰ কৰে
A civil servant treating all citizens with dignity goes beyond mere legal compliance. ঠিক আছে এজন অসামৰিক বিষয়া যেটো আপোনালোক হয় সকলো নাগৰিকক মৰ্যাদাৰে ব্যৱহাৰ কৰাটো কেৱল আইনী বাধ্যবাধকতাই নহয় বৰঞ্চ তাৰ বহু ঊৰ্ধ্বত সো আপুনি বহুত ওপৰত ৰজা এনেকুৱা যদি ফিল কৰে you are not a civil servant anymore ঠিক আছে so do you believe এটো কথা কক do you believe you are a civil servant you are born to be a civil servant বা you are born as a civil servant এটো believe কৰে নে নকৰে do you believe yourself to be a civil servant এটো believe কৰাটো বহুত বেছি important you have to believe আপোনালোকৰ নামৰ পিছফালে আপোনালোকৰ desired ACS APS হেতু লিখি পিনে আপুনি নিজকে সদায় লিখিব আৰু সদায় গডক thank you কব লিখি পিনে by writing thank you কব আৰু এখন ডায়েৰী মেইনটেইন কৰিব যত সদায় আপুনি thank you কলে আৰু হি ফিল টু সদায় ফিল কৰিব যে already you have become you are very good Uttam Krishnamani Munni Hirok Mintu Pinaj Swarup very good a doctor scope to sound a doctor may legally complete the minimum required consultation ethics spending extra time to comfort and counsel an anxious patient reflects ethical duty beyond legal obligation and beyond legal application is the key word in ethics beyond legal obligation আৰু যি beyond legal obligation কৰে হেনুকা ডক্টৰস বিলাকে ৰেসপেক্ট পাবনে আপোনালোকে ৰেসপেক্ট দিবনে would you give him respect would you মানে যি ন্যূনতম কামখিনি কৰে ঠিক আছে কিন্তু beyond that যেটা পেশেন্ট জনক কেয়ার লব বিচাৰে তেতিয়া হলে that is সম্মানৰ যোগ্য হনে নহয় flexibility law changes through legislation and judicial interpretation evolves with societal values or moral reasoning legislation change কৰিলে law change হৈ যায় ঠিক আছে living together আজি illegal কাইলে legal হৈ যাব পাৰে corporate emphasis on ESG and sustainability became an ethical expectation before many legal mandates corporate emphasis on ESG full form কি আছিল ESG environmental social governance corporate emphasis on ESG and sustainability became an ethical expectation before many legal mandates law বনোৱা আগতে এটো এটা expectation হৈ গল যে কোম্পানী বিলাকে এটো কৰিব ethical social governance কৰিব বুলি sorry environmental মই ethical বুলি কৈছো environmental interrelationship পাৰস্পৰিক সম্পৰ্ক কি ethical values often inspire new laws ethics to ডাঙৰ law to সৰু environmental ethics influence stricter pollution control legislation environmental ethics big domain of environmental ethics laws reinforce ethical behavior by setting minimum standards ethical behavior to কৰে setting minimum এনেকুৱা কৰিবই লাগিব anti corruption laws আছে unethical হয় illegal হয় strengthen the ethical value of integrity in public service law and ethics are not rivals but complementary law ethics rival কেতিয়াও নহয় complementary হয় law ensures order through external enforcement বাহিৰৰ পৰা force কৰা হয় lawটো
while ethics builds an inner moral compass. এবাৰ লিখক inner moral compass. লিখক. A just society requires both laws to regulate conduct and ethics to cultivate character. Laws লাগে আৰু ethics লাগে, দুইটাই লাগে character to আমি cultivate কৰিব হলে. A just society, এখন ন্যায়সংগত সমাজৰ বাবে দুটাৰ প্ৰয়োজন, আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ আইন আৰু চৰিত্ৰ গঢ়ি তুলিবলৈ নীতি শাস্ত্ৰ. Inner moral compass, এইবিলাক হৈছে আপোনালোকৰ key words. So আজিলে ইমানেই. এইটো ক্লাছ নম্বৰ 4 আমি কমপ্লিট কৰিলো. আশা কৰো এই ডিসকাশনটো আপোনালোকৰ কাৰণে অকমান হলো helpful হ'ব in understanding ethics more, in understanding values more. আজি আমি human values ৰ কথা পঢ়িলো, যিখিনি universal human values সেইখিনি কথা পাতিলো. কাইলে আমি লগ পাম আকৌ. আমাৰ টাইমটো নৰমালি 11টা বজা কৰিছো. 11টা বজা যদি কিবা কাৰণত নহয়, কাৰণ কিছুমান কথা থাকে, আজি ইলেক্ট্ৰিচিটি কথা কেতিয়াবা আহি যায়, সো সেইটো এটা বিগ প্ৰবলেম. ইন্টাৰনেটটো বাৰু মোৰ নিজৰ পাৰ্সোনাল ইন্টাৰনেটৰ থ্ৰুদি হৈ যায়, কিন্তু ইলেক্ট্ৰিচিটি প্ৰবলেম থাকিব পাৰে, কিবা অসুবিধা থাকিলে we will have this time 6 to 7:30. otherwise sorry 11 নহয়, sorry 12 is the time. ঠিক আছে, thank you so much, take care. আপোনালোকে এখিনি ৰিভাইজ কৰিব, আৰু এখিনি ৰিপিটেডলি ৰিভাইজ কৰি আপোনালোকৰ একদম পুৰা ভিতৰত সোমোৱাই ল'ব, যাতে যিকোনো প্ৰশ্ন আহিলে আপোনালোকে লিখিব পাৰিব. প্ৰশ্নবোৰ সিম্পল আহিব, আপোনালোকে লিখিব পাৰিব. Thank you so much, take care, good night.